নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 19 ফেব্ৰুৱাৰী আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব লাইছো আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক খবৰ কেইটা আৰম্ভ কৰো এমুহূৰ্তত দিব লাইছো প্ৰথমটো খবৰ সবানন্দ সোণোৱালেও বিটিআৰত নিশা কটাব পৰা নাছিল মই মুক্তভাৱে বিটিআৰত আঠ নিশা কটাইছো সবানন্দ সোণোৱাল তৰুণ গগৈয়েও কৰিব নোৱাৰা কাম হিমন্ত বিশ্ব শৰ্মাই কৰা বুলি দাবী কৰে দিবলৈছে এটা গুৰুত্বপূৰ্ণ খবৰ সবানন্দ সোণোৱালৰ তৰুণ গগৈয়ে কৰিব নোৱাৰা কাম হিমন্ত বিশ্ব শৰ্মাই কৰা বুলি দাবী কৰে সবানন্দ সোণোৱালেও বিটিআৰত নিশা কটাব পৰা নাছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো এটা নিশা কটাব পৰা নাছিল বিটিআৰত 15 বছৰ মুখ্যমন্ত্ৰী হৈ তৰুণ গগৈয়েও বিটিআৰত থাকিব পৰা নাছিল এটা সবানন্দ সোণোৱালৰ দিনতো এয়া সম্ভৱ হৈ উঠা নাছিল বিটিআৰত 8 দিন থাকি মই মুক্তভাৱে ঘূৰিব পাৰিছো কেইবছৰমান আগত এয়া কল্পনাৰো অতীত আছিল এটা 8 দিন বিটিআৰত কটোৱা মই অসমৰ একমাত্ৰ মুখ্যমন্ত্ৰী এন্দৰ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই সবানন্দ সোণোৱাল তৰুণ গগৈয়ে কৰিব নোৱাৰা কাম হিমন্ত বিশ্ব শৰ্মাই কৰা বুলি দাবী কৰে আৰু দিব লৈছো পৰৱৰ্তী খবৰ ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আজিৰ পৰা আৰম্ভ কৰি 21 ফেব্ৰুৱাৰীলৈ বৰষুণৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া জাৰি কৰিছে সতৰ্কবাণী চাই লওক কোন কোন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট দিব লৈছো সবিশেষ ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আজিৰ পৰা আৰম্ভ কৰি 21 মাৰ্চলৈ বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী 14খন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কোন কোন জিলাত হ'ব পাৰে বৰষুণ আপোনালোকক সবিশেষ জনাই আছো অলপ সাৱধানে থাকক ৰাজ্যবাসী আপোনালোকক জনাইছো যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ডিমা হাছাও হাইলাকান্দি কাছাৰ কৰিমগঞ্জতো ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই পশ্চিম কাৰ্বি আংলং মৰিগাঁও নৰগাঁও হোজাইতো ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কাৰ্বি আংলং গোলাঘাটতো হ'ব পাৰে মুখলধাৰ বৰষুণ ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আৰু দিব লৈছো পৰৱৰ্তী খবৰ মছজিদত বুলডোজাৰ নীতিক লৈ খৰ্গহস্ত দেশৰ উচ্চতম ন্যায়ালয় এটা ন্যায়ালয়ে একশ্যন আৰম্ভ কৰিলে মছজিদ ভঙাসকলৰ বিৰুদ্ধে সাৰি যাব নোৱাৰিব মছজিদ ভঙা কোনো এজন বিষয়া দিব লৈছো সবিশেষ মছজিদত বুলডোজাৰ নীতিক লৈ খৰ্গহস্ত দেশৰ উচ্চতম ন্যায়ালয় মছজিদ ভাঙি ৰোষত পৰিল উত্তৰ প্ৰদেশ চৰকাৰৰ তথা বিষয়াসকল এটা ন্যায়ালয় একশ্যন আৰম্ভ কৰিলে মছজিদ ভঙাসকলৰ বিৰুদ্ধে সাৰি যাব নোৱাৰিব মছজিদ ভঙা কোনো এজন বিষয়া ন্যায়ালয়ে কঠোৰ সকিয়নি বুলডোজাৰে মছজিদ ভঙাৰ বিষয়াৰ বিৰুদ্ধে জাননী জাৰি কৰিছে এটা কচিনগৰ মছজিদ ভঙাক লৈ দাখিল কৰা হৈছে এই আবেদনৰ ভিত্তিত জাননী জাৰি কৰিলে সৰ্বোচ্চ ন্যায়ালয় চৰকাৰ তথা বিষয়াসকলক উত্তৰ দিবলৈ নিৰ্দেশ এতিয়া ন্যায়ালয়ৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাক লৈ খৰ্গহস্ত এতিয়া এছচি কি কাৰণত নিয়ম ভংগ কৰি ভাঙি দিয়া হৈছিল মছজিদ তাক লৈ ডাঙৰ প্ৰশ্ন ইয়াৰ উত্তৰ দিবলৈ চৰকাৰ তথা বিষয়াক বান্ধি দিলে সময় 2 সপ্তাহৰ ভিতৰত এতিয়া উত্তৰ দিব লাগিব সৰ্বোচ্চ ন্যায়ালয়ক আৰু দিব লৈছো পৰৱৰ্তী খবৰ লাভ জেহাদক লৈ বিপাঙত পৰিছে বিজেপি চৰকাৰ লাভ জেহাদৰ সিদ্ধান্তৰ বিৰোধিতা এনডিএৰ অংশীদাৰী দলৰ এটা বিজেপিৰ সিদ্ধান্তৰ সৈতে অংশীদাৰ দলৰ মতানৈক্যক লৈ অস্থিৰতা দেশৰ এজন লোকেও অন্য ধৰ্মৰ লোকক বিবাহ কৰিলেই তাক লৈ লাভ জেহাদ বুলি ক'ব নোৱাৰিব এনেদৰে মন্তব্য কৰে অংশীদাৰী নেতাই দিব লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ সিদ্ধান্তৰ সৈতে এনডিএৰ অংশীদাৰ নেতাৰ দলৰ মতানৈক্য লাভ জেহাদৰ সিদ্ধান্তৰ বিৰোধিতা এতিয়া এনডিএ দলৰ অংশীদাৰ দলৰ এনডিএৰ অংশীদাৰ দলৰ বিৰোধিতা লাভ জেহাদৰ বিৰুদ্ধে আনিবলগীয়া কঠোৰ আইন এজন লোকে অন্য ধৰ্মৰ লোকক বিবাহ কৰিলেই তাক লাভ জেহাদ বুলি এতিয়া ক'ব নোৱাৰিব অন্য ধৰ্মৰ কোনোবাই বিয়া কৰিলে লাভ জেহাদ বুলি কোৱাটো ভুল মহাৰাষ্ট্ৰ চৰকাৰে লাভ জেহাদৰ সিদ্ধান্তৰ বিৰোধিতা এতিয়া এনডিএৰ অংশীদাৰ দলৰ
কেন্দ্ৰীয় মন্ত্ৰী তথা ৰিপাব্লিকান পাৰ্টিৰ সভাপতি ৰামদাস আথৱালৰ বিৰুদ্ধে বিৰোধিতা এটা ধৰ্মান্তকৰণ ৰোধৰ বাবেহে চৰকাৰে ল'ব লাগে বিশেষ পদক্ষেপ এটা সামাজিক আৰু ধৰ্মীয় সম্প্ৰীতি বজাই ৰখাৰ পদক্ষেপ ল'ব লাগে চৰকাৰে এটা মহাৰাষ্ট্ৰ চৰকাৰৰ লাভ জেহাদৰ বিৰুদ্ধে সিদ্ধান্তৰ বিৰোধিতা ৰামদাসৰ ইতিমধ্যে উত্তৰ প্ৰদেশৰ অসম লাভ জেহাদৰ ৰোধৰ বাবে গৃহীত হৈছে বিধেয়ক আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ জল জীৱন মিছন আঁচনিত জলমিত্ৰ হিচাপে কাম কৰা যুৱকে ল'লে চৰম সিদ্ধান্ত দীৰ্ঘদিন ধৰি চৰকাৰী আঁচনিৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হ'ল যুৱকজন এটা প্ৰাপ্য মজুৰি লাভ নকৰাৰ বাবেই যুৱকজনে নিজকে শেষ কৰাৰ সন্দেহ দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জল জীৱন মিছন আঁচনিৰ জলমিত্ৰ হিচাপে কাম কৰা যুৱকে ল'লে চৰম সিদ্ধান্ত দীৰ্ঘদিন ধৰি চৰকাৰী আঁচনিৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হ'ল যুৱকজন প্ৰাপ্য মজুৰি লাভ নকৰাৰ বাবেই যুৱকজনে নিজকে শেষ কৰাৰ সন্দেহ কৰিছে এতিয়া একাংশ লোকে 30 বছৰ বয়সতেই নিজকে শেষ কৰিলে সঞ্জীৱ কৰ্মী নামৰ যুৱকজনে এটা জনস্বাস্থ্য কাৰ্যকৰী বিভাগৰ পৰা দীৰ্ঘদিনে বিচাৰি আছিল প্ৰাপ্য মজুৰি লাভ নকৰাৰ বাবেই ক্ষোভ আৰু হতাশাত ভুগিছিল সঞ্জীৱে এটা সাধাৰণ পানী যোগান আঁচনিৰ চৌহদতেই বাছি ল'লে চৰম পন্থা তনাত চাৰিআলিৰ খাকুমথা চাহ বাগিচাত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে ঘটনাৰ পিছতেই এতিয়া জিলা দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰে তদন্তৰ প্ৰক্ৰিয়া এটা জল জীৱন মিছন আঁচনিত জলমিত্ৰ হিচাপে কাম কৰা যুৱকে ল'লে চৰম সিদ্ধান্ত